পিয়লা চাহ আৰু এটা সাধু কথা পিয়লা চাহ আৰু এটা সাধু কথা লগা স্মৃতিবোৰে তোমাক দুৰ্বল কৰি তুলিছে তথাপি তুমি জানো সুখী তুমি সুখী নে দুখী তুমি সুখী নে দুখী তুমি সুখী নে দুখী তুমি সুখী এপিয়লা চাহ এখন নাটকৰ নাম এয়া জাগৃতি কালচাৰেল ইনষ্টিটিউটৰ উদ্যোগত বেলতলা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত মঞ্চস্থ হৈ যায় শিশু নাটখনি লগতে এপিয়লা চাহ নামে এখন অভিনয় শিক্ষাৰ প্ৰতিষ্ঠানৰো শুভাৰম্ভ কৰা হয় এই সন্দৰ্ভত সবিশেষ জনাইছে অভিনেতা পৰিচালক বসন্ত শইকীয়া আৰু অভিনেতা ইয়াকুব আলীয়ে পিয়লা চাহ আৰু এটা সাধু কথা জীৱন নাহৰ তুলুঙা পথা শৈশৱেৰিঙিয়াই আশাবোৰ কমি যায় দুষ্ট মনে পথা মাৰি আগুৱাই পিয়লা চাহ আৰু এটা সাধু কথা আচলতে এইটো আমাৰতো জাগৃতিক কালচাৰেল ইনষ্টিটিউটটো চলি গৈ আছে সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই তাৰপাছত হঠাৎ এই চিন্তাটো অৱশ্যে মোৰ ভাইটি ৰাজা চৰণ সিং সি সোমোৱাই দিলে তাৰমানে সি কিছুদিন অলপ মানে ভিতৰত সোমাই থকাৰ কাৰণে মই অকণমান উলিয়াই আনিবলৈ দিগদাৰ যেতিয়া ফ্ৰী হৈ গ'ল তাকো দৰকাৰ হ'ল যে কিবা এটা কৰাৰ তেতিয়াই চিন্তা কৰিলোঁ যে এনেকুৱা এটা আড্ডাৰ আচলতে প্ৰয়োজন হ'ব আৰু ভাল পাব মানুহে বহুত হেৰি কৰিলোঁ অৱশ্যে ছ'চিয়েল মিডিয়াত এটা তোলপাৰ লাগিল আমি এটা কাপ বনাইছিলোঁ এপিয়লা চাহ বুলি আৰু সেইটো ব্ৰেণ্ড হিচাপে ইউজ কৰি বিভিন্ন চেলিব্ৰিটিবিলাকৰ ফটো তুলি ভাল ভাল তপনদাহঁতেও সেই তাতে আহিম বুলি কৈছে যে আড্ডাটো বস্তুৰ কথাটো মানে খুব টেষ্ট পাইছে তেওঁলোকে যে আড্ডাত যাম আমি আচলতে অভিনয় পাঠ্যক্ৰম হিচাপে আমি শিক্ষা বা তেনেকুৱা হিচাপে আমি লোৱা নাই কাৰণ এইটো এটা মাধ্যমটো বহুত হ'ল তেনেকৈ শিকাই থকা কিন্তু আমি তাৰমানে এনেকুৱা হিচাপে লৈছোঁ যে ই এক আড্ডা হওক জানিবৰ কাৰণে আড্ডাত বহি পেলাই জনাবলৈ ভাল বা শিক্ষাৰ ব্যৱস্থা তেনেকুৱা ভাল শিকিবই তেনেকৈ শিকিব আড্ডাৰ জৰিয়তে আমি ইয়াতে তাৰমানে দুটা বস্তু মঞ্চ আৰু পৰ্দা গতিকে মঞ্চ আৰু পৰ্দা দুইটা মাধ্যম আমি ৰাখিছোঁ মঞ্চত আমি বছৰত এখন পৰীক্ষামূলক নাটক কৰিম এখনেই নহয় কেইবাখনো হয়তো হ'ব পাৰে আৰু আমাৰ চুটি ছবিও তেনেকৈ আমি কেইবাখনো ভাবি থৈছোঁ এখনটো কৰিমেই তাৰ উপৰি আমাৰ সাহসেৰে বা যি সুবিধাৰে আমি যদি কৰিব পাৰোঁ কেইবাখনো কৰিম যাতে ছবিখন সম্পৰ্কত বা কি ক'ব কিয় কৰিম মঞ্চৰ দায়িত্বটো মোৰ আৰু ছবিৰ দায়িত্বটো তাৰ গতিকে এইটোৱে জানো যে মোৰ মঞ্চৰ ওপৰত যিখিনি বিশ্বাস সাহস আছে ছবিৰ ক্ষেত্ৰত মোৰ সিমানখিনি নাই মই সিমানখিনি হোৱা নাই মাত্ৰ মই ছবিত অভিনয়হে কৰি আছোঁ কিন্তু মই শিকাব পৰা মোৰ একোৱেই হোৱা নাই সি শিকাব পৰা তাৰ সেইখিনি আছে গতিকে আমি দুইটা মাধ্যম তেনেকৈ বাছি লৈছোঁ আৰু প্লেটফৰ্ম হিচাপে আমি 100% এটা কথা ক'ব পাৰোঁ সেইটো কৰিয়ে আছে তাৰ আগত কাম আছেই গতিকে আমাৰ ষ্টুডেণ্টবিলাকে প্ৰতিভা অনুযায়ী কামবিলাক পাবই চিয়'ৰ আৰু ইতিমধ্যেতো মই এখন হেৰিত বিৰিণা নামৰ 200টা খণ্ডত কৰি আছোঁ ইতিমধ্যে সেই নতুন ল'ৰাবিলাক তাত সোমাই আছে আৰু তেনেকৈ সোমোৱাৰ সুবিধা আছে আৰু বিভিন্নজনে আল্টিমেটলি মোৰ 16 বছৰ এই স্কুলখন হোৱাৰ কাৰণে মোৰ তাত ল'ৰা ছোৱালী আছে বুলি জানেই গতিকে সকলোৱে বিচাৰে গতিকে মই এইটো ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক সকলোৱে প্ৰতিভা অনুযায়ী সুবিধা পাবই সেইটো ঠিক এই জাগৃতি কালচাৰেল চেণ্টাৰ 2013 চনৰ পৰা আৰম্ভ হৈছিল তেতিয়া সৰু ল'ৰা ছোৱালীক নাটক সংগীত অভিনয় এইবোৰ মানে শিকোৱা হৈছিলে তেতিয়াৰ পৰা এতিয়া আমি চিন্তা কৰিছোঁ যে অকল সৰু ল'ৰা ছোৱালীখিনি শিকি থাকিলে ডাঙৰ বহুত ল'ৰা ছোৱালী বা মহিলা পুৰুষ আছে তেওঁলোকে বিভিন্ন অনুষ্ঠানত অভিনয় কৰিব বিচাৰে কিন্তু অভিনয়ৰ মানে বহুতে এনেকুৱা হৈছে যে ব্যাকৰণখিনি নাজানে বাকী অভিনয় তেওঁলোকৰ ভাল অভিনয় দক্ষতা তেওঁলোকৰ আছে কিন্তু সব কথাতে কিছুমান গ্ৰামাৰৰ কথা থাকে যিখিনি বস্তু তেওঁলোকৰ অভাৱ খোজ কাটলৰ কথা থাকে সংলাপ প্ৰক্ষেপণৰ কথা থাকে এনেকুৱা কথাবোৰ তেওঁলোকৰ হয়তো সম্যক জ্ঞানখিনিৰ অভাৱ থাকে সেইখিনি আমি চিন্তা কৰিলোঁ যে তেনেকৈ আমাক বহুত মানুহে ক'লেও যে আপোনালোকে তেনেকুৱা এটা অনুষ্ঠানৰ আৰম্ভ কৰিলে ভাল হয় আমি চিন্তা কৰিলোঁ যে তেনেকৈ কৰাই ভাল গতিকে আমি তেনেকুৱা পদক্ষেপটো মানে এপিয়লা চাহ নাম দি পেলাই আমি সেই বস্তুটো আৰম্ভ কৰা হৈছে আশা কৰিম আপোনালোকৰ এই মানে সংবাদ মাধ্যমৰ থ্ৰু দি
আমাৰ বেলতলা অঞ্চলৰ মানে বাহিৰেও গুৱাহাটীৰ সকলো ৰাইজে জানক। তেওঁলোকে কোনোবাই যদি ইচ্ছা কৰে এতিয়াও আহিলে আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় তেওঁলোক উপকৃত হ'ব আৰু আমাৰো ভাল লাগিব। যিমানেই সংখ্যা বাঢ়ি আহে তেতিয়া মানে কি হয়, কাম কিছুমান কৰিবলৈ সুবিধা হয়। এতিয়া কিছুমান কথাত মানে কম মানুহক লৈ কিছুমান কাম কৰি থাকিবলৈ অসুবিধা হয়। গতিকে ইয়াৰ পৰা তেওঁলোকে নাটক বা আমাৰ কেমেৰাত যিখিনি অভিনয় সেইবোৰৰ কাৰণেও সুবিধা পাব। তেওঁলোকৰ সেইখিনি মানে শিকোৱা হ'ব, মানে মঞ্চ আৰু চলচ্চিত্ৰ দুয়োটা মাধ্যমৰে প্ৰশিক্ষণ দিয়া হ'ব। আৰু এবছৰৰ কাৰণে ধাৰ্য কৰা হৈছে। আৰু এবছৰৰ ভিতৰত সকলোখিনি শিকোৱাটো সম্ভৱ নহয়, তথাপি যিখিনি সাধাৰণতে লাগে, সম্যক জ্ঞানখিনি লাগে, সেইখিনি জ্ঞান আমাৰ ইয়াতে পাব নিশ্চয়। আৰু আমাৰ ইয়াতে অকল যে বসন্ত শইকীয়া বা ৰাজাচৰণ সিঙে শিকাব এনেকুৱা নহয়। আমাৰ লগত অসমৰ বিভিন্ন উচ্চ খাপৰ মানে তপন দাসৰ লগতো আমি কথা পাতিছোঁ। তেখেত আমাৰ লগত ভাল। উপকূল দা আছে, যেনেকৈ ভূপেন গোস্বামী আপোনালোকে লগ পাইছে, তেখেত নিজে নাট্যকাৰ এজন, তেখেত অভিনেতা, পৰিচালক। তাৰপিছত এই যে আহিছিলে আমাৰ শৰ্মা দাদা, অধৰ দা, তেওঁলোকেও আমাৰ ইয়াতে আহিব। আৰু আমাৰ বিভিন্ন ভাল অভিনেতা, পৰিচালক তেওঁলোকে আহি আমাৰ ইয়াতে শিকোৱাৰ ব্যৱস্থা আমি কথা পাতিছোঁ। তেওঁলোকে আমাক সহায় কৰিব বুলি মানে প্ৰতিশ্ৰুতি দিছে। গতিকে আমি আশা কৰিম যে এই অনুষ্ঠানটো খুব ভালকৈ চলিব। আৰু আপোনালোকৰ পৰা আমি এইটোৱেই বিচাৰিম যে আপোনালোকে অকণমান ৰাইজক জানিবলৈ দিয়ক। বহুতে গম পোৱা নাই। আমাৰ যিহেতু এইবিলাক প্ৰসাৰৰ কাৰণে বহুতখিনি আৰ্থিক কথাও থাকে। গতিকে আমি সেইফালৰ পৰা দুৰ্বল যিহেতু, গতিকে আপোনালোকে আমাক এইখিনি সহায় কৰিলে আমি নিশ্চয় উপকৃত হ'ম। ধন্যবাদ। এতিয়া আপোনালোকক আমি একোখন হেৰি দিছোঁ, তাতে সকলো লিখা আছে, আপোনালোকে সেইটো পাব। তাতে ফোন নাম্বাৰ চাম্বাৰ দিয়া আছে। সেই বস্তুটো আমি জনাম তেওঁলোকক। আমি অলৰেডি যিমানখিনি এডমিশ্যন লৈছে আপোনালোকে গম পালে আজি। অলৰেডি আমাৰ 20জনমান এডমিশ্যন ল'লে। গতিকে আমি যদি তাতকৈ বেছি হয়, আমি দৰকাৰ হ'লে গ্ৰুপ ৱাইজ কৰিম, যে এইটো গ্ৰুপক আমি এনেকুৱা ইমান দিনত শিকাম, আৰু এইটো গ্ৰুপক আমি বুধবাৰ আৰু শুক্ৰবাৰ দুটা ল'ম, মানে তেনেকুৱা ভাবিছোঁ। ইয়াতে হ'ব, ইয়াতে বেলতলা LP স্কুল, তাত আহিলে তেওঁলোকৰ ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থাও হ'ব। আৰু ইয়াতে কোনোবাই যদি এতিয়াও মানে ইচ্ছা কৰে নামভৰ্তি কৰিবলৈ, আহিব পাৰিব। বয়সৰ সীমাবদ্ধতা নাই। আমি সেইটোৱে ৰাখিছোঁ খোলাকৈ সকলোৰে কাৰণে, যে ইচ্ছা কৰে, ভাল পায়, অভিনয় কৰিম বুলি ভাবি থাকে মনতে, বা অভিনয়ৰ দক্ষতা তেওঁলোকৰ আছে কিন্তু এখন প্লেটফৰ্ম পোৱা নাই, আমি সেইখিনি দিবলৈ চেষ্টা কৰিম।